একচুৱেলি বিশাল আৰু সুমি আমাৰ এটা তাহাঁত দুটা বুলিয়ে নহয় ময়ো এজ এ ফেমিলি মেম্বাৰ তাহাঁতৰ লগত ঘৰখনৰ লগত বহুত ক্লোজ আছিলোঁ বাট মই যিহেতু অফ দ্য কেমেৰা বা বিহাইণ্ড দ্য কেমেৰা থাকোঁ সেইকাৰণে ইকুৱেলি আপলোড কৰা নহয় ঠিক আছে আৰু ডুবাই চুবাই যি ফটোজ ওলাইছিলে যে মই কিয় নগ'লো বা এনেকে তেতিয়া মোৰ তেতিয়া আছিলে ডিচেম্বৰত আৰু জানুৱাৰী টু ফেব্ৰুৱাৰী মোৰ ফুল ছিজন থাকে ৱেডিঙৰ চ' সেইটো কাৰণে মই যোৱা নাছিলোঁ বহুতে কৈছে কিয় নগ'ল কিয় এনেকে নগ'ল তো সেইটো ছিজনৰ কাৰণে মই যাব পৰা নাছিলোঁ তেখেতৰ লগত তেওঁলোকৰ লগত আৰু হেৰি সেইটো কাৰণে বিশাল চুমি আৰু মই এজ এ ফেমিলি মেম্বাৰ আমি বহুত ক্লোজ ইজনৰ ঘৰলৈ যাওঁ বা ইজনৰ লগত কথা পাতো তো এজ এ ফেমিলি বণ্ডিং বহুত ষ্ট্ৰং হয় আৰু এতিয়া যিহেতু ওলাইছে বিশালৰ এই বস্তুখিনি তো সেই বস্তুখিনিত লাইক আমাৰ তেনেকৈ একো ডাইৰেক্টলি সম্পৰ্ক নাই ঠিক আছে আমাৰ বিয়াখন কৰাৰ কাৰণে অলপমান বেছি ফোকাছত আহিলোঁ আমি তো সেইটো কমপ্লিটলি সেলফ মেড ডিসিশন আছিলে তাৰ পৰা যে এটা আশা আছিলে দাদা আৰু বাৰ বিয়াখন মই কৰিম মই ৰেসপন্সিবিলিটি ল'ম সো তেনেকৈ কৰিছিলে সো সেই হিমান কৰাৰ পাছত এটা ল'ৰাৰ ওপৰত বা এজন মানুহৰ ওপৰত বেয়া ভাৱ মোৰ একো নাই